বিটিসি অৰুণোদয় আঁচনিটো আমাৰ অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। গোসাইগাঁও 12 তাৰিখ নহয়, 12 তাৰিখ নহয়, 9 তাৰিখত, ডিচেম্বৰ 9 তাৰিখৰ পৰা PMAY মুঠতে অৰুণোদয় হওক, CM ট্ৰিপলে হওক বা PMAY ঘৰ হওক, অতি সোনকালে এই ডিচেম্বৰৰ ভিতৰতে আৰম্ভ হ'ব। এইটো আমি অতি সোনকালে দিব, পইচা সোমোৱাৰ পিছতে আমি দিম। মুঠতে আমাৰ সেইটো বাজেটত ধৰা হৈছে 100 crore অলৰেডি বাজেটত ধৰা হৈছে। 50 কোটি সেল্ফ হেল্প গ্ৰুপৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে, আৰু 50 কোটি গৰীব দুখীয়াসকলৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে, আৰু সেইটো হেণ্ডিকেপসকলৰ কাৰণে 5 কোটি সেইটো বাজেটত ধৰা হৈছে, আৰু ছিনিয়ৰ চিটিজেনসকলৰ কাৰণেও 5 কোটি, সেইটো 210 কোটি অলৰেডি বাজেটত ধৰা হৈছে। এই চলিত মাহত নহ'লেও আমি জানুৱাৰীৰ ভিতৰত হ'ব লাগে। বহুত ওলাব, আমাৰ বেকাৰ ল'ৰা ছোৱালীসকল আছে, বহুত চাকৰি ওলাব। ইহঁতে ইণ্টাৰভিউ দিব, মেৰিট বেচিছত চাকৰি পাব। আৰু আমাৰ 100 crore যিটো বাজেট, মানে আমাৰ চবেতো চাকৰি নাপায়, কিছুমানে হয়তো চাকৰি নাপাব পাৰে। যিসকলে চাকৰি নাপাব, যিমান পাৰে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰি পেলাই ইহঁতৰ সংস্থাপনৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। বিটিসি অৰুণোদয় আঁচনিটো আমাৰ অহা 9 তাৰিখৰ পৰা আৰম্ভ হ'ব। গোসাইগাঁও 12 তাৰিখ নহয়, 12 তাৰিখ নহয়, 9 তাৰিখত, ডিচেম্বৰ 9 তাৰিখৰ পৰা PMAY মুঠতে অৰুণোদয় হওক, CM ট্ৰিপলে হওক বা PMAY ঘৰ হওক, অতি সোনকালে এই ডিচেম্বৰৰ ভিতৰতে আৰম্ভ হ'ব। এইটো আমি অতি সোনকালে দিব, পইচা সোমোৱাৰ পিছতে আমি দিম। মুঠতে আমাৰ সেইটো বাজেটত ধৰা হৈছে 100 crore অলৰেডি বাজেটত ধৰা হৈছে। 50 কোটি সেল্ফ হেল্প গ্ৰুপৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে, আৰু 50 কোটি গৰীব দুখীয়াসকলৰ কাৰণে সেইটো বাজেটত ধৰা হৈছে, আৰু সেইটো হেণ্ডিকেপসকলৰ কাৰণে 5 কোটি সেইটো বাজেটত ধৰা হৈছে, আৰু ছিনিয়ৰ চিটিজেনসকলৰ কাৰণেও 5 কোটি, সেইটো 210 কোটি অলৰেডি বাজেটত ধৰা হৈছে। এই চলিত মাহত নহ'লেও আমি জানুৱাৰীৰ ভিতৰত হ'ব লাগে। বহুত ওলাব, আমাৰ বেকাৰ ল'ৰা ছোৱালীসকল আছে, বহুত চাকৰি ওলাব। ইহঁতে ইণ্টাৰভিউ দিব, মেৰিট বেচিছত চাকৰি পাব। আৰু আমাৰ 100 crore যিটো বাজেট, মানে আমাৰ চবেতো চাকৰি নাপায়, কিছুমানে হয়তো চাকৰি নাপাব পাৰে। যিসকলে চাকৰি নাপাব, যিমান পাৰে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰি পেলাই ইহঁতৰ সংস্থাপনৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা কৰিছোঁ।